বহুৱাৰ পাছত আজি আনুষ্ঠানিকভাৱে বিধায়ক পদ ত্যাগ কৰিলে ফণীভূষণ চৌধুৰীয়ে। বিধায়ক পদ এৰাৰ পূৰ্বে হুকহুকাই কান্দি উঠিল ফণীভূষণ চৌধুৰী। বৰপেটাৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে বিধায়কৰ পৰা পদত্যাগ কৰিছে ফণীভূষণ চৌধুৰীয়ে। সবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তত ইছা নিউজৰ দৰ্শকসকলক। আজি আনুষ্ঠানিকভাৱে বিধায়কৰ পদ ত্যাগ কৰিলে ফণীভূষণ চৌধুৰীয়ে। প্ৰায় 4টা দশক বিধায়ক হিচাপে সেৱা আগবঢ়োৱাৰ পাছত আজি বিধায়ক পদ ত্যাগ কৰিছে। বিধায়ক পদ এৰাৰ পূৰ্বে হুকহুকাই কান্দিলে ফণীভূষণ চৌধুৰীয়ে। বৰপেটাৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে বিধায়ক পদৰ পৰা পদত্যাগ কৰিছে। 38 বছৰৰো অধিক সময় বিধায়ক ৰূপে সেৱা আগবঢ়াই আহিছিল ফণীভূষণ চৌধুৰীয়ে। 1985 চনৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছে বঙাইগাঁও সমষ্টিক। থোকাথুকি মাতেৰে বহু কথা কৈ গ'ল সংবাদ মাধ্যমৰ আগত ফণীভূষণ চৌধুৰীয়ে। পদত্যাগ পত্ৰ দাখিলৰ সময়ত সংগ দিয়ে অগপৰ সভাপতি অতুল বৰাই। জাতীয়তাবাদী শিবিৰৰ এগৰাকী ৰাজনৈতিক ব্যক্তি কাৰ্যকৰী সভাপতি কেশৱ মহন্ত উপস্থিত থাকে আৰু জাতীয়তাবাদী শিবিৰৰ এগৰাকী শক্তিশালী কণ্ঠ আছিল ফণীভূষণ চৌধুৰী। ফণীভূষণ চৌধুৰীয়ে প্ৰায় 38 বছৰৰো অধিক সময় বিধায়ক ৰূপে সেৱা আগবঢ়াই আহিছিল। 1985 চনৰ পৰা বঙাইগাঁও সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল অসম গণ পৰিষদৰ এগৰাকী ফণীভূষণ চৌধুৰী আৰু অৱশেষত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে এইবাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল বৰপেটা সমষ্টিৰ পৰা আৰু সাংসদ পদত জয়লাভ কৰিছিল ফণীভূষণ চৌধুৰীয়ে। আৰু সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত নিজৰ গৃহ সমষ্টি বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে তেওঁৰ যি পদ আছিল তাৰ পৰা তেওঁ পদত্যাগ কৰিছে আৰু পদত্যাগ কৰাৰ এই মুহূৰ্তত তেওঁ এনেদৰে উচুপি উঠা পৰিলক্ষিত হ'ল। আনুষ্ঠানিকভাৱে আজি বিধায়ক পদ ত্যাগ কৰিলে ফণীভূষণ চৌধুৰীয়ে আৰু সাংসদ হিচাপে কাৰ্যনিৰ্বাহ যিহেতু আৰম্ভ কৰিছে। প্ৰায় 38 বছৰৰো অধিক সময় প্ৰায় 4টাকৈ দশক বিধায়ক হিচাপে সেৱা আগবঢ়াই অৱশেষত বিধায়ক পদৰ পৰা পদত্যাগ কৰিলে ফণীভূষণ চৌধুৰী। আৰু পদত্যাগ পত্ৰ দাখিলৰ সময়ত জ্যেষ্ঠ নেতাগৰাকীক সংগ দিয়ে অগপৰ সভাপতি অতুল বৰা আৰু কেশৱ মহন্ত। অষ্টাদশ লোকসভাত ফণীভূষণ চৌধুৰী এগৰাকী সাংসদ হিচাপে বৰপেটা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। আঠবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ফণীভূষণ চৌধুৰী। বিধায়ক পদ এৰাৰ পূৰ্বে কি কৈছিল ফণীভূষণ চৌধুৰীয়ে, কি ব্যক্ত কৰিছিল সংবাদ মাধ্যমৰ আগত, তেখেতৰ মন্তব্য আছে। আমি এই মুহূৰ্তত সেই মন্তব্য শুনাব বিচাৰিছোঁ। 5 মাহ আজি চলিছে। মই MLA 1986 চনৰ 9 জানুৱাৰী তাৰিখে মই শপত গ্ৰহণ কৰিছোঁ। তাৰ পৰা যদি কাউণ্ট কৰা হয় আছে আৰু 2 বছৰতে 38টা বছৰ 5 মাহ 6 দিন মোৰ বিধায়কৰ কাৰ্যকাল। আৰু আজি মই এই 38টা বছৰীয়া কাৰ্যকালৰ আজিৰ দিনটোত মোৰ আচলতে শেষ দিন বুলি মই অভিহিত কৰিব লাগিব। আৰু আজিৰ দিনটো মোৰ কাৰণে সদায় চিৰস্মৰণীয় হৈ থাকিব যে মই বিধানসভাৰ মজিয়াত 38টা বছৰ বঙাইগাঁও সমষ্টিৰ জনসাধাৰণক প্ৰতিনিধিত্ব কৰিছিলোঁ। বঙাইগাঁও সমষ্টিৰ জনসাধাৰণৰ সকলো তেওঁলোকৰ লগত মই একাকাৰ হৈ আছিলোঁ। আৰু এই বঙাইগাঁও সমষ্টি ৰাইজে মোৰ যি দায়িত্ব তেওঁলোকে অৰ্পণ কৰিছিল, ৰাইজে যি দায়িত্ব অৰ্পণ কৰিছিল সেই দায়িত্ব মই কাৰ্যমানে দায়িত্বখিনি পালন কৰিবৰ কাৰণে যোৱা কাৰ্যকালত চেষ্টা চলাইছিলোঁ। আৰু আজিৰ দিনটোত মই শেষ দিনটোত মই বঙাইগাঁও সমষ্টিৰ ৰাইজৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে মোক 38টা বছৰ প্ৰতিনিধিত্ব কৰাৰ সুযোগ প্ৰদান কৰিছে। তাৰ কাৰণে আজি মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
যদিও আপুনি 38 বছৰে যিটো ক্ষেত্ৰত জড়িত হৈ আছিলে, আজি তাৰ পৰা আপুনি মানে বিদায় ল'বলগীয়া হৈছে, যিহেতু আপুনি নৱনিৰ্বাচিত সাংসদ। গতিকে আপোনাক দেখা গৈছে যথেষ্ট আপুনি আৱেগিক এই মুহূৰ্তত। মই বঙাইগাঁও সমষ্টিৰ ৰাইজৰ লগত মই একাত্ম হৈছিলোঁ। প্ৰতিটো পৰিয়ালৰ মই এগৰাকী সদস্য হিচাপে নিজকে মই গণ্য কৰিছোঁ, আৰু প্ৰতিটো পৰিয়ালেই মোক তেওঁলোকে তেওঁলোকৰ পৰিয়ালৰ ৰাইজকে গণ্য কৰিছে। সেইকাৰণে মই আচলতে মই ভাগি মোক যিসকল মানুহে মোক আগুৱাই দিছিল, যিসকল মানুহে মোৰ লগত সহযোগিতা কৰিছিল, মোক মৰম দিছিল, সেইসকল মানুহ কৰি মই সদায় কৃতজ্ঞ হৈ থাকিম। মই তেওঁলোকৰ যদি সদায় উপকাৰ কৰিব নোৱাৰিলোঁ, গতিকে দিয়া উপকাৰ নকৰোঁ, এই বিষয়টো নিশ্চয় বিধানসভাত বাকী থকা বুলি কথাটো নকওঁ, কিন্তু কথাটো হৈছে যে মানুহৰ সপোন থাকে। মোৰো বঙাইগাঁও সমষ্টিৰ নিজৰ সপোন আছিল। এই সপোন মই কিমান দূৰ পূৰণ কৰিব পাৰিলোঁ মই নাজানো, কিন্তু মোৰ কিছু সপোন বাকী থাকিব। কিবা দুখ থাকিব নেকি? নাই, মোৰ দুখ মোৰ নাই, কিন্তু সপোন বাকী থাকিব। মোৰ সপোন কিছু বাকী থাকিব। বঙাইগাঁৱত কেনেধৰণৰ সপোন? মই সেই কথাটো এতিয়া নকওঁ, কিন্তু মোৰ কিছু সপোন পাব, নিশ্চয় সুযোগ পাম মই। কিন্তু কথাটো হৈছে এতিয়া মই এটা বঙাইগাঁৱৰ নিচিনা আৰু নটা সমষ্টিত মই এতিয়া প্ৰতিনিধি হিচাপে কাম কাজ চলাই আছোঁ। গতিকে মই মাজে মাজে শংকিত হওঁ যে এই সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি যোৱাৰ কালত মই বঙাইগাঁও সমষ্টিৰ কিবা অন্যায় বা বঙাইগাঁও সমষ্টিৰ আজি যিটো মোৰ তেওঁলোকৰ প্ৰতি যিটো আন্তৰিকতা, সেই আন্তৰিকতাত কিছু ব্যাঘাত জন্মিব নেকি, সেই কথাটো মাজে মাজে মই শংকিত হৈ যাওঁ। আৰু এই কথাটো যেতিয়াই মোৰ মনলৈ আহে, তেতিয়া আচলতে মই আৱেগিক হৈ পৰোঁ। গতিকে মই আশা কৰিম, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যাতে মোক ভগৱানে মোক আশীৰ্বাদ দিয়ে, যাতে মই সদায় বঙাইগাঁও সমষ্টিৰ ৰাইজৰ হিত চিন্তা কৰোঁ, সদায় সহায় কৰিব পাৰোঁ। মই যিটো বাসভৱনত মই ৩৮টা বছৰ পাৰ কৰাইছোঁ, সেইটো বাসভৱনৰ মই তাৰমানে চকী কৰি চিনি পাইছিলোঁ, প্ৰতিটো ইটা চিনি পাইছিলোঁ, তাৰ এটা গন্ধও মই পাইছিলোঁ। ঘৰটোত সোমালেই মই যে ১৭ নম্বৰ আৱাস গৃহত সোমাওঁ, মই সেইটো অনুভৱ হৈছিল। গতিকে মোৰ এটা অলপ তাৰমানে মোৰ অলপ আশা থাকি গ'ল যে মই বিধায়কৰ শেষ দিনটোলৈকে যদি তাত থাকিব পাৰিলোহেঁতেন, মই অন্ততঃ কিছু হ'লেও শান্তি পালোহেঁতেন। কিন্তু আজিৰ দিনটোত মই তাৰমানে যিটো বাসগৃহত মই ৩৮টা বছৰ পাৰ কৰাইছোঁ, সেইটো বাসগৃহত আজি মই থাকি মই আজি বিধায়ক পদটো এৰিবলগীয়া হোৱা হ'লে মই ভাল পালোহেঁতেন, কিন্তু আজি মই সেইটো কথা নাপালোঁ, সেই সুবিধাকণ মই নাপালোঁ। যিয়েই নহওক, মই সেই আৱাসগৃহটোৰ কথা মই কেতিয়াও নকৰিম। মই যেতিয়া 1985 চনত সেই আৱাসগৃহটোত মই প্ৰৱেশ কৰিছিলোঁ, তাৰ যিটো